আজি গুগল মিটৰ জৰিয়তে লাইভ ক্লাছৰ কিছু অংশ দেখুৱাইছোঁ আৰু তাৰ পিছৰ অংশৰ ক্লাছৰ সম্পূৰ্ণ অংশ দেখুওৱা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি লাইভ ক্লাছৰ অংশগ্ৰহণ কৰা নাছিল, তোমালোকে এতিয়া ভিডিঅ'টো চোৱা আৰু পৰৱৰ্তী লাইভ ক্লাছত অংশগ্ৰহণ কৰিবা। চাউণ্ডবোৰ ৰেকৰ্ড কৰিছোঁ, এতিয়া আৰম্ভ কৰিম। অহা নাই? হ'ব এতিয়া ইয়াত নাপালেও তোমালোকে ইউটিউবত দি দিম নহয় ভিডিঅ'টো, বাকীকেইজন চাই ল'ব পাৰিব। এতিয়া অনুশীলনী 3.4 1 নম্বৰ 7 প্ৰশ্নটো আলোচনা হ'ব। পাঁচটো তোমালোকে কি কৰিবা জানানে? পাঁচটো একেবাৰে যিহেতু এই তোমালোকৰ গ্ৰুপতটো ৰূপকৃষ্ণা আৰু নিশিতা বেবেক সিহঁতে দি লৈছে, সেই গ্ৰুপত দিছে, এইটোকে তোমালোকে চাই ল'ব পাৰিবা। বুজি পাইছানে? ৰূপকৃষ্ণা আকৌ নিশিতা বেবীয়ে এইটো সমাধানটো বুজি পোৱা নাই। ঠিক আছে, মই কৰাই দিছোঁ, এইটো চোৱা। অনুশীলনী 3.4 1 নম্বৰ 5টাকে কৰাই দিছোঁ। বৰ্ডখন ঠিকে আছে, মই কেমেৰাটো বহাওঁতে হেৰি কৰিছোঁ। হৈছেনে এতিয়া? এতিয়া ইয়াতো লাইটটো নাই, ইয়াত হ'ব ন? চোৱা, 3.4 1 নম্বৰ 5টো চোৱা। (3y by 2 minus 5x by 3) এজন আহিছে গ্ৰুপত। ইকুৱেল টু -2 আৰু এইটো y by 3 plus x by 3 equal to 13 by 16. ফাৰ্ষ্ট তোমালোকে এইটো প্ৰকাশ কৰি লোৱা ax plus by plus c equal to 0 আহি প্ৰকাশ কৰি লোৱা। এতিয়া ইয়াত যদি তোমালোকে 2 আৰু 3 লসাগু কিমান হ'ব কোৱাচোন? 2 আৰু 3 লসাগু ল'লে বিটু কোৱা, 2 আৰু 3 লসাগু ল'লে কিমান হ'ব? 6 হ'ব। 6 হ'ব আৰু ইয়াৰ লগত কিমান পূৰণ হ'ব? 3y লগত কিমান পূৰণ হ'ব? 3 পূৰণ হ'ব। তাৰমানে কিমান হ'ব? 3y লগত 3 পূৰণ কৰিলে 9y মাইনাছ কিমান হ'ব? 2 আকৌ 3 যদি 6 হৰণ কৰি দিয়ে 2 ইয়াৰ লগত পূৰণ হৈ যাব। কিমান হ'ব? 5x into 2 কিমান হ'ব? 10x equal to -2। এইটো হ'ব 9y minus 10x equal to কিমান হ'ব? -2 into 6 -12। এইটো সমীকৰণ 1। ধৰিব পাইছানে? ভিডিঅ'টো ধৰিব পাইছানে নৱপল্লৱ? অঁ, বৰ্ণালী ধৰিব পাইছানে? পাইছা, ঠিক আছে। আৰু চোৱা 2 নম্বৰ সমীকৰণটো এতিয়া আমি বনাব লাগিব। ইয়াত 3 আৰু 3 লসাগু কিমান হ'ব? 3 আৰু 3 লসাগু 3 হ'ব আৰু এইটো y plus x হৈ যাব। ইকুৱেল কিমান হ'ব? 13 by 16। সমীকৰণ 1টো মই এইটো লিখি ৰাখিছোঁ এক্সট্ৰাকে। (9y minus 10x equal কিমান হ'ব? -12। এতিয়া এইখিনি তোমালোকে বৰ্জপন কৰা, বৰ্জপন কৰি ax plus by plus c আহি প্ৰকাশ কৰি লোৱা। কিমান হ'ব?
16 লগত এইটো কোন হ'ব 16 লগত y plus x টো কোন হ'ব আৰু 3 লগত 13 টো কোন হ'ব এজন আহিছে তীৰ্থ শইকীয়া এইখিনি হ'ব 16y plus 16x equal to 39 আদিত্য গোহাঁই এইটো সমীকৰণ 2 এতিয়া তোমালোকে অপূৰ্ণাংক যেহেতু সমাধান কৰিবা ফাৰ্ষ্ট y চলকৰ সাংখ্যিক মান সমান বনাবা নে x চলকৰ সাংখ্যিক মান সমান বনাবা কোৱাচোন y টোকে বনাবা ন ঠিক আছে এতিয়া y এক সমীকৰণ একৰ y সাংখ্যিক মান কি আছে y চলকৰ সাংখ্যিক মান 9 আছে ইয়াৰ সাংখ্যিক মান আছে y চলকৰ সাংখ্যিক মান 9 আছে আৰু সমীকৰণ 2 y চলকৰ সাংখ্যিক মান আছে 16 এতিয়া তোমালোকে সমীকৰণ একক যদি 16 পূৰণ কৰি দিয়া আৰু সমীকৰণ 2 যদি 9 পূৰণ কৰি দিয়া দুইটা সমীকৰণৰ y চলকৰ সাংখ্যিক মান ইয়াৰ সমান হ'ব অৰ্থাৎ সহগটো সমান হ'ব সেইটো কাৰণে আমি সমীকৰণ একক পূৰণ কৰিব লাগিব একক কি পূৰণ কৰিবা 16 পূৰণ কৰিবা একক যদি 16 যদি পূৰণ কৰা কি হ'ব তোৰ ইয়াত পূৰণ কৰি দিয়াটো কিমান হ'ব 16 পূৰণ কৰি দিয়া 9 লগত 16 পূৰণ কৰিলে কিমান হ'ব বৰ্ণালী কোৱা 9 লগত 16 পূৰণ কৰিলে পূৰণ কৰা 144 নেকি নহয় 144 y মাইনাছ কিমান হ'ব তো আকৌ ইয়াত 16 পূৰণ কৰিলে কিমান হ'ব বৰ্ণালী কোৱা নিখিতা বেপী কোৱা 160 কিমান হ'ব 160x ইকুৱেল কিমান হ'ব আকৌ এই 16 ইয়াৰ পৰা ফোন কৰিলে মাইনাছ কৰি গ'লে ফোন কৰিলে কিমান হ'ব কিমান হ'ব তো -192 সমীকৰণ কিমান দিবা তো সমীকৰণ হ'ব 3 ধৰি পাইছানে আকৌ ধৰি পাইছা পাইছা এতিয়া সমীকৰণ 2 কি পূৰণ কৰিবা সমীকৰণ 2 কি পূৰণ কৰিবা 9 সমীকৰণ তোক আমি 9 পূৰণ কৰিলো এজন আহিছে মৃদুস্মিতা আহিছে এতিয়া সমীকৰণ তোক আমি 9 পূৰণ কৰিব লাগিব সমীকৰণ 9 যদি পূৰণ কৰি দিওঁ তেন্তে কি পাম আমি কোৱাচোন 9 পূৰণ কৰিলে কি হ'ব বৰ্ণালী কোৱা 144y তাৰপিছত কি আছে প্লাছ কি হ'ব আকৌ 16 লগত আকৌ 9 পূৰণ কৰিলে কিমান হ'ব 144 পোৱা যাব 144x ইকুৱেল কিমান হ'ব 39 লগত 16 পূৰণ কৰি দিয়া সৰি 9 পূৰণ কৰি দিয়া কিমান হ'ব 9 পূৰণ কৰিলে বৰ্ণালী কিমান হ'ব আবা কোৱাচোন ভালদৰে কোৱা শুনা নাপালোঁ মই 351 ঠিক আছে 351 এতিয়া আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব এতিয়া যদি মাইনাছ যদি কৰোঁ তেনে কি পাম অৰ্থাৎ 3 আৰু 4 সমীকৰণ 3 আৰু 4 বি কৰি পাম 3 আৰু 4 যদি বিগ কৰি দিওঁ তেনে কি পাম আমি 144 সমীকৰণ 3 y সাংখ্যিক মান 144 y মাইনাছ কিমান হ'ব 144 y প্লাছ বহাই দিয়া মাজত এটা মাইনাছ 160x এটা এখিনি মাইনাছ কৰিলে মাইনাছ প্লাছ মাইনাছ এটো x হৈ আছে মাইনাছ প্লাছ মাইনাছ 144x ইকুৱেল কিমান হ'ব এখিনি কোৱাচোন
বৰ্ণালী কোৱা কিমান হ'ব 1 minus 192 minus minus 351 minus 351 এটা এখিনি হল 0 এখিনি 0 হৈ গ'ল তেনে কি পাম আমি 0 এখিনি যে 0 হয় তেনে হ'ব minus 160x minus 144x কিমান হ'ব এখিনি বৰ্ণালী কোৱা 160x minus 144x কিমান হ'ব লিজাৰ জ্যোতিকা নে সংগীতা লিজা সময় সংগীতা কোৱাচোন কিমান হ'ব minus 160x minus 144 কিমান পোৱা যাবতো minus 304 এখিনি minus 304x ইকুৱেল কিমান হ'ব এখিনি minus 192 minus 351 কিমান হ'ব minus 543 minus কিমান হ'ব আবা কোৱেশ্চন ৰিপিট না ৰিপিট না আবা কোৱা 543 এটা x ইকুৱেল কিমান পাবা x ইকুৱেল টু minus 543 divided by minus 304 এটা minus minus cancel কৰিলে কিমান পালো এটো 543 divided by 304 এতিয়া আমি x সমান পালো 543 divided by 304 পালো এতিয়া এই x সমান কোড বহাবা তোমালোকে কোড বহাবা সমীকৰণ 1 নে 2 বহাবা একত বহাবা x ৰ মান একত বহাই পাওঁ x ৰ মান একত বহুৱাই পাওঁ x ৰ মান একত যদি বহাব এক নম্বৰ সমীকৰণ কি আছিল প্ৰশ্ন কোৱাচোন এক নম্বৰ সমীকৰণটো প্ৰশ্ন কোৱাচোন এক নম্বৰ সমীকৰণটো 9y minus 10x equal minus 12 9y minus কিমান হ'বটো 10x equal to কিমান হ'ল minus 12 এটো এতিয়া x সমান যে পাইছো x সমান পাইছিলো আমি 543 divided by 304 যত x আছে তাত বহাই দিয়া 9y minus 10 কিন্তু কিমান হ'বটো 543 divided by 304 equal কিমান হ'লেটো minus 12 9y এখিনি কি হ'ব বৰ্ণালী কোৱা কি হ'ব বৰ্ণালী কোৱা বৰ্ণালী এখানে পণ কৰিলে কিমান হ'ব এখিনি 10 টো ইয়ালৈ পণ কৰিলে 543 divided by 304 equal to minus 12 9y equal কিমান হ'ব এখিনি মান উপকৰলে minus 12 plus 5430 divided by 304 ইয়াত যদি 304 টো লসাগু লোৱা হয় তেন্তে হ'ব 9y equal to minus 12 into 304 plus 5430 divided by কিমান 304 এতিয়া নিকিতা বেপি কোৱা এখিনি কিমান হ'ব আছানে নিকিতা বেপি পাকটো ধৰিব
পৰা নাই ধৰিব পৰা নাই ন এতিয়া ধৰিব পাইছানে এটা ধৰিব পাইছানে নিখিতা বেপী প্ৰিন্সিপাল ধৰিব পাইছানে নাই মৃদুস্মিতা ৰূপকৃষ্ণা নৱপল্লৱ সংগীতা পাৰিছো পাৰিছা কোৱাচোন এইখিনি কেলকুলেট কৰা এইখিনি পাৰিছো অঁ কোৱা কেলকুলেট কৰা কিমান হ'ব বহি কেলকুলেট কৰা কিমান হ'ব 12 লগত যে 304 পূৰণ কৰা হয় এইখিনি মোহাই দিছোঁ ওপৰখিনি অঁ এজনে কোৱা ভালদৰে কোৱা মাইনাছ কিমান কৈছিলা কোৱাচোন 3648 মাইনাছ 3648 প্লাছ 5430 divided by 304 9y এইখিনি মাইনাছ কৰিলে কিমান হ'ব অঁ কোৱাচোন ৰূপকৃষ্ণা কোৱা 304 আৰু 304 কাটা কৰিব নোৱাৰি জানো 304 এইখিনি কথা কৈছা তুমি এইখিনি নে অঁ এইখিনি আমি লখাগু ল'লোঁ লখাগু লোৱাটো এনেকুৱা হ'ল বুজি পাইছা নাই অঁ তুমি ৰখিষ্ট নিয়াৰ কথা কৈছা অঁ যাব এইটো মই ৰখিষ্ট নিদিলোঁ আৰু তোমালোকক বুজিলা নাই ৰখিষ্ট নিয়া নহ'ল পিছত নিম দিয়া প্ৰথমে নিব তোমালোকে কোৱা হয় নিলোঁ হয় এতিয়া কোৱাচোন এইখিনি মাইনাছ কৰিলে কিমান হ'ব মাইনাছ কৰা 5430 পৰা 3648 মাইনাছ কৰা 17 কিমান 178 তো কেনেকৈ হ'ব 872 1782 এইটো কেনেকৈ হ'ব গৈ 5430 3648 অঁ হৈছে 304 এতিয়া এইখিনি ৰখিষ্ট লৈ যাচোন 90 এফালে লৈ আহো তাৰপিছত ৰখিষ্ট লৈ যাম অলপ y equal to 1782304 লগত কি কোন হ'ব 9 কোন হ'ব হয়নে এটা 9 কোন কৰিলে কিমান হ'ব 36 আৰু 27 1782 এতিয়া ৰখিষ্ট লৈ যোৱা কিহে কাটা যাব 1782 divided by 2736 ওলাইছে কিমান হ'ব এইখিনি জয়শ্ৰী ৰূপকৃষ্ণা কোৱাচোন আচ্ছা 18 কাটা যাব নেকি 18 কাটা যাব ন 18 কাটা ঠিক আছে ইয়াক 18 হৰণ কৰিলে ইয়াক 18 হৰণ কৰিছো আৰু ইয়াক 18 হৰণ কৰিছো এটা 18 হৰণ কৰিলে কিমান হ'ব ৰূপকৃষ্ণা কোৱা হৰণ কৰিলে কোৱা তো 178 টো 18 হৰণ কৰিলে 99 হ'ব 99 তাৰপিছত 2736 18 হৰণ কৰিলে 152 আৰু যাব নাই নাযায় সেইটো এটাকে y equal to পালো আমি এটাকে y equal to পালো 99 by 152 আৰু x equal to কিমান পালো x equal to কিমান আছিল x equal to 543 by 304 হৈছে এটোই সকলোৱে বুজি পাইছানে
এইটো 16টো থকাৰ কাৰণে তোমালোকৰ অলপ দীঘল হৈছে সমাধান কৰোঁতে যদি 1টো যদি কাটি দিয়া তেতিয়া কিতাপৰ উত্তৰ সৈতে চেম হ'ব এতিয়া আমি 1টো কাটি দিয়া নাই এতিয়া 2 নম্বৰ প্ৰশ্নকেইটা আৰম্ভ কৰোঁ 2 নম্বৰ প্ৰশ্ন একটো ৰূপকৃষ্ণা পঢ়া সৰি 7 নম্বৰটো আছে এক নম্বৰ খাতটো চোৱা 8/x minus 9/y equal to 1 10/x plus 6/y equal to 7 এতিয়া ইয়াতে এই সমীকৰণযোৰ আছে সমীকৰণযোৰ ৰৈখিক হয়নে ৰৈখিক হয় জানো যেটো ৰৈখিক নহয় সেই আমি ইয়াক প্ৰথমে কি কৰিব লাগিব ৰৈখিক বনাব লাগিব এতিয়া ৰৈখিক বনাবলৈ ইয়াক আমি দুইযোৰ সমীকৰণ এনেকৈ লিখিব পাৰোঁ 8 into 1 divided by x minus 9 into 1 divided by y equal to 1 ইয়াক এনেকৈ লিখিব পাৰোঁ হয়নে এইটো হৈ দিছোঁ এইটো সমীকৰণ একেই হৈ আছে সমীকৰণ একটো আমি এনেকৈ লিখিব পাৰোঁ আৰু সমীকৰণ দুইটো এনেকৈ লিখিব পাৰোঁ 10 into 1/x minus or plus আছে 6 into 1/y equal to 7 এনেকৈ লিখিব পাৰোঁনে ৰূপকৃষ্ণা পাৰোঁনে এনেকৈ লিখিবলৈ পাৰোঁ এতিয়া এই সমীকৰণটোৰ ৰৈখিক নহয় কাৰণটো হ'ল 1/x আৰু 1/y থকাৰ কাৰণে ৰৈখিক নহয় সেয়ে আমি কি কৰিলোঁ 1/x সলনি আমি বেলেগ এটা পদ ধৰিলোঁ যে ধৰোঁ 1/x বুলি ধৰিলোঁ কি ধৰিবা p ধৰিবা নে u ধৰিবা ৰূপকৃষ্ণা p ধৰিবা নে u ধৰিবা ধৰিলে হ'ল ন ঠিক আছে p ধৰিছোঁ মই p কে ধৰিছোঁ আৰু 1/y কৰিলে কি ধৰিছোঁ q এতিয়া আমি সমীকৰণ একো যদি 1/x সলনি p যদি বহাই দিওঁ আৰু সমীকৰণ 2 যদি 1/y কৰিলে q বহাই দিওঁ তেন্তে কি পাম আমি 8p minus 9q equal to হ'ব 1 ইয়াৰ সমীকৰণ নাম দিয়া 3 আৰু 2 নম্বৰ সমীকৰণ 1/x equal to দিছিলে আমি 1/x equal to p ধৰিছোঁ তাত 1/x equal to p বহাই দিলে কি পাম আমি 10p plus 1/y সলনি q ধৰা 1/q ধৰা হৈ আছে গতিকে 6q equal to 7 এইটো সমীকৰণ এতিয়া কোৱাচোন এতিয়া কোৱা 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ জোৰ ৰৈখিক হ'লনে হ'ল এতিয়া আমি 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ জোৰ অপনয়ন পদ্ধতিৰে সমাধান কৰি p আৰু q ওলাই ল'ব লাগিব এতিয়া প্ৰথমে তোমালোকে কি কৰিবা ইয়াত আমি p চলকৰ সাংখ্যিক মান সমান বনাম তাৰ কাৰণে সমীকৰণ 3ৰ p চলকৰ সাংখ্যিক মান আছে 8 আৰু সমীকৰণ 2ৰ p চলকৰ সাংখ্যিক মান আছে 10 এতিয়া কোৱাচোন 8 আৰু 10 এই দুটা সংখ্যাক কি সংখ্যা পূৰণ কৰিলে দুইটা সমান হ'ব তিনিটোক দহেৰে কৰক আৰু চাৰিটোক আঠে কৰক তিনিটোক কিহে পূৰণ কৰিব কৈছা 5 ইয়াক যদি 5 পূৰণ কৰি দিওঁ আৰু ইয়াক যদি 4 পূৰণ কৰি দিওঁ মানে কিমান হ'ব এইটো 40 হ'ব আৰু এইটো হ'ব 3 ঠিক আছে সমীকৰণ 3 পূৰণ কৰি দিয়া 5 সমীকৰণ 3 যদি আমি 5 যদি পূৰণ কৰি দিওঁ তেনে কি পোৱা যাব এইখিনিৰ লগত 5 পূৰণ কৰি দিব লাগিব আৰু ইয়াৰ লগত 5 পূৰণ কৰিব লাগিব আৰু ইয়াৰ লগত 5 পূৰণ কৰিব লাগিব কিমান হ'ব 8 5 40 40p minus 45q equal to কিমান হ'ব 5 এইটো সমীকৰণ নাম দিয়া 5
আৰু ইয়াত পূৰণ কৰিব লাগিব 4 হেল্ল' কোৱা হেল্ল' কোৱা এইটো দহেটো ফোন কৰিব পাৰি 3টো পাই কৰিবলৈ বুজিলে নাই 10 পাই কৰিবলৈ বুজি পাইছ নাই 10 ফোন কৰিলেও হ'ব এতিয়া এখিনি এটা ষ্টেপ গলোৱে আৰু 10 ফোন কৰি নাথাকো 4 ফোন কৰি দিয়া কিমান হ'ব 40p প্লাস কিমান হ'ব ইয়াত 4 ফোন কৰি কিমান পালো 40 পালো আৰু ইয়াত 4 ফোন কৰোতে 24q পালো আৰু ইয়াত যদি আমি ইয়াত যদি 4 ফোন কৰি দিও তেন্তে পাম 28 এটো সমীকৰণ 6 এতিয়া 5 আৰু 6 এই সমীকৰণ দুইটা যদি বিয়োগ কৰি দিয়া বিয়োগ কৰিলে পাওঁ 5 আৰু 6 সমীকৰণ 5 আৰু 6 বিয়োগ কৰি পাওঁ বিয়োগ কৰি পাওঁ এতিয়া কি হ'ব 40p minus 40p 5 ৰ পৰা 6 বিয়োগ কৰিছো গতিকে ইয়াত মাইনাস হ'ব ইয়াত মাইনাস প্লাস minus 45q minus 24q কিমান হ'ব 5 minus 28 বুজি পাইছনে সকলোৱে মাত দিয়া পাইছা আৰু কৃষ্ণ সকলোৱে মাতিবা কাৰণ এই ভিডিঅ'টো ৰেকৰ্ড হৈ আছে 40p minus 40p কিমান হ'ল 0 হৈ গ'ল আৰু এইটো কিমান হ'ল এইটো minus 45q minus 24q কিমান হ'ব এইটো এইটো minus 69q আৰু কিমান হ'ব এইটো minus 23 এতিয়া আমি q ইকুৱেল পাম -23 ডিভাইডেড বাই -69 এতিয়া মাইনাসটো কেনসেল কৰি দিয়া আৰু 23 যদি লগ আৰু হৰ দুইটাৰে হৰণ কৰিলে তেনে পাম 1/3 সকলোৱে বুজি পাইছা নে পাইছো ৰূপৃষ্ণা বুজি পাইছা পাইছা জিনু মণি কোন তোমাৰ নামটো কোৱা আবা কোৱাচোন নিহাৰাণী বৰুৱা ঠিক আছে তাৰপিছত এতিয়া চোৱা এতিয়া কিউ মানটো ক'ত বহাম এতিয়া কোৱা ৰূপৃষ্ণা ক'ত বহাম কিউ মানটো 3 বা 4 ভিতৰত এটা বহাব লাগিব 3 তে বহাই দিয়া এইখিনি হলনে তোমালোকৰ লিখি হলনে প্ৰিন্সিপাল ৰূপৃষ্ণা বৰ্ণালী হল এতিয়া কিউ মানটো হল ঠিক আছে এতিয়া এজন আহিছে এতিয়া কিউ মানটো বহুৱা কিউ মানটো বহুৱা সমীকৰণ 3 কিউৰ মান 3 বহুৱাই পাওঁ সমীকৰণ 3 কি আছিল ৰূপৃষ্ণা কোৱাচোন 8p minus 9q equal to 1 8p minus 9q equal to 1 এতিয়া আমি q সলনি বহাম 1/3 8p minus 9 into কিমান হ'ব 1/3 equal to 1 3 এ 9 ক হৰণ কৰি দিয়া 3 বাৰ যাব 8p minus হ'ব 3 into 1 3 equal to 1 এতিয়া ইয়াক যদি সমাধান কৰোঁ তেন্তে p মান পাম
8p equal to 1 plus 3 অৰ্থাৎ কিমান হ'ব 8p equal to 4 অৰ্থাৎ p equal to হ'ব 4 by 8 অৰ্থাৎ কিমান হ'ব তো 1 by 2 p মানটো আমি কিমান পালো 1 by 2 এতিয়া আমি x আৰু y মান উলিয়াব লাগে এখিনি হল নাই তোমালোকৰ লিখি স্যার নাই হোৱা নাই হোৱা লিখি লোৱা হল না লিখি লিজা হল ঠিক আছে এতিয়া বাকি সকলে হল না তোমালোকৰ ৰূপকৃষ্ণা হল হৈছে এতিয়া চোৱাৰ এতিয়া আমি p ইকুয়াল টু পালো 1 by 2 এতিয়া প্ৰথমে আমি কি ধৰিছিলো 1 by x ইকুয়াল টু ধৰিছিলো p গতিকে p ইকুয়াল 1 by x বহাই দিয়া p ইকুয়াল যে 1 by x বহাই দিও আৰু এটো 1 by x ইকুয়াল কিমান পালো আমি 1 by 2 এজন আহিছে 1 by x ইকুয়াল 1 by 2 পালো এইখিনি যদি বৰ্জপন কৰি দিয়া তেন্তে x সমান পাবা 2 আৰু y মান পাবলৈ আমি q মান কিমান পাইছিলো 1 by কিমান আছিল ৰকৃষ্ণক কোৱাছনো q ইকুয়াল কিমান আছিল 1 by y নহয় q মানটো কিমান আছিল মানটো কোৱা 1 by 3 এতিয়া আমি q সমান ধৰিছিলো 1 by y গতিকে 1 by y জেগাতে বহাই দিও কি পালো 1 by y ইকুয়াল টু 1 by 3 y মান হ'ব 3 এটাকে লিখি দিয়া নিম্নে সমাধান x equal to 2 y equal to 3 সকলোৱে বুজি পাইছানে ৰূপকৃষ্ণা প্ৰিন্সিপিয়া মৃদুস্মিতা নিহানি বৰুৱা বুজি পাইছা ন ঠিক আছে বৰ্ণালী পাইছো ৰূপকৃষ্ণা বুজি পাইছা বৰ্ণালী বুজি পাইছানে গুড পাইছো পাইছা ঠিক আছে এতিয়া আমি 2 নম্বৰ এক প্ৰশ্নটো আলোচনা কৰোঁ তাৰ কাৰণে ৰূপকৃষ্ণা পঢ়ি দিয়া প্ৰশ্নটো যদি আমি লগত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হৈ গৈ আমি যদি অকল হৰটোহে 1 যোগ কৰো তেন্তে ই হৈ গৈ 1 by 2 ভগ্নাংশটো কি এটা ভগ্নাংশটো আমাক উলিয়াব দিছে তাৰ কাৰণে তোমালোকে ভগ্নাংশটো ধৰি ল'ব লাগিব এক অনুকূলন 3.4 2 নম্বৰ একটো আলোচনা হৈ আছে ধৰো ভগ্নাংশটো কি হয় তোমালোকে ৰূপকৃষ্ণা কোৱাচোন ভগ্নাংশটো কি ধৰিবা x by y ভগ্নাংশটো x by y তা ভগ্নাংশটো যদি x by y হয় তেন্তে আমি সমীকৰণ যদি গঠন কৰো কি পাম সমীকৰণ গঠন কৰিলে
সমীকৰণ গঠন কৰিলে হ'ব এটা প্ৰশ্ন চোৱা যদি আমি লবত এক যোগ কৰোঁ আৰু হৰৰ পৰা এক বিয়োগ কৰোঁ এতিয়া প্ৰথম ভগ্নাংশটো যে লিখিলো x by y এক হৈছে লবত এক যোগ কৰোঁ লবত এক যোগ কৰি দিয়া আৰু হৰৰ পৰা এক বিয়োগ কৰি দিয়া তেন্তে এই ভগ্নাংশ হ'বগৈ 1 এতিয়া সমীকৰণটো যদি এনেকুৱা আহি থাকে তেন্তে ই ৰৈখিক নহয় সেই আমি ইয়াক ax plus by plus c আহি নিব লাগিব তাৰ কাৰণে y - 1 টো সোঁপক্ষ নিব লাগিব সোঁপক্ষ নিলে x plus 1 equal to y minus 1 হ'ব y টো লিখিলে হয় x minus y equal to minus 1 minus 1 অৰ্থাৎ x minus y equal to পালো আমি minus 2 এইটো সমীকৰণ 1 সকলোৱে বুজি পাইছা নে ৰূপতৃষ্ণা নৱপল্লৱ পাইছা ৰূপতৃষ্ণা বুজি পাইছা বৰ্ণালী নিশিতা বেপী প্ৰিন্সিপিয়া মৃদুস্মিতা বুজি পাইছা নে মাতিয়া বুজি পাইছা প্ৰীতি পাইছা ঠিক আছে x minus y equal to minus 2 ইয়াৰ পিছত 2 নম্বৰ সমীকৰণ বনাব লাগিব এইখিনি লিখিলা নে তোমালোকে মই মোহাই দিলোঁ তোমালোকৰ কৰিব নাপালোঁ তাৰপিছত চোৱা আৰু 2 নম্বৰ সমীকৰণটো কৈছে আমি যদি অকল হৰ সৈতে এক যোগ কৰোঁ ভগ্নাংশটো আছিল x by y এতিয়া অকল যদি হৰ সৈতে এক যোগ কৰা হয় তেনে কি হ'ব x by y plus 1 ইকুৱেল টু কিমান হ'ব 1 by 2 এতিয়া ইয়াক তোমালোকে প্ৰকাশ কৰিব লাগিব ax plus by plus c equal to 0 তেন্তে পাবা 2x equal to y plus 1 এতিয়া y টো লিখিলে হয় 2x minus y equal to 1 সমীকৰণ 2 এক নম্বৰ সমীকৰণটো আছিল এক নম্বৰ সমীকৰণ কি আছিল ৰূপতৃষ্ণা কোৱাচোন এক নম্বৰ সমীকৰণটো মই মুছি দিলোঁ x minus y কিমান আছিলে x minus y equal minus 2 আছে এইটো সমীকৰণ 1 আছে হ'ল এতিয়া যদি আমি অপূৰ্ণাংক পদ্ধতিটো সমাধান কৰোঁ তেনে তোমালোকে কি কৰিবা x ৰ সাংখ্যিক মান বা y সাংখ্যিক মান সমান বনাবা হয়নে এতিয়া তোমালোকে x বনাবা নে y বনাবা সাংখ্যিক মান আচ্ছা y সমান হৈ আছে হয় নহয় এতিয়া চোৱা সমীকৰণ 1 ৰ পৰা সমীকৰণ 2 বিয়োগ কৰি দিয়া এটা -1 হৈ আছে গতিকে 1 আৰু 2 মাইনাস কৰি পাম 1 আৰু 2 বিয়োগ কৰি পাম কি হ'ব 1 আৰু 2 বিয়োগ কৰি পাম 1 নম্বৰ সমীকৰণৰ বাম পক্ষত আছে x minus y minus আৰু কিমান নম্বৰটো 2 নম্বৰ সমীকৰণটো আছে 2x minus y আকৌ 1 নম্বৰ সমীকৰণৰ সোঁপক্ষত আছে -2 আৰু 2 নম্বৰ সমীকৰণৰ সোঁপক্ষত আছে মাইনাস এটো 1 আছে প্লাস আছে না -1 হৈ যাব কিমান নম্বৰটো x minus y এটা -2x minus 7 আছে প্লাস y equal to -3 এতিয়া -y প্লাস y কেনসেল কৰো তেনে কি পাম আমি x -2x কিমান নম্বৰটো -x equal to -3 অৰ্থাৎ x equal to কিমান নম্বৰ 3 সকলোৱে বুজি পাইছা নে মৃদুস্মিতা ৰূপতৃষ্ণা প্ৰিন্সিপিয়াৰ বৰ্ণালী নৱপল্লৱ মৃগাংকৰ বুজি পাইছা ঠিক আছে এতিয়া এই x মান ক'ত বহাবা দিয়া x মান ক'ত বহাবা সমীকৰণ 1 বহাবা তোমালোকে লিখিলে না এইখিনি লিখিলা
এক্সৰ মান একত বহাই পাওঁ। এক নম্বৰ সমীকৰণ আছিল x - y = -2 x - y = -2 x ৰ সলনি 3 বহাই দিয়া 3 - y = -2 অৰ্থাৎ কিমান পাবা -y = -2 প্লাছ 3 সোঁপক্ষ নিলে -3 হ'ব। এতিয়া -y = -5 অৰ্থাৎ y = আমি 5 সকলোৱে বুজি পাইছা? বুজি পাইছানে সকলোৱে? পাইছো আৰু কৃষ্ণা বুজি পাইছা? পাইছো জিনুমণি মৃদুস্মিতা বুজি পাইছা? প্ৰিন্সিপিয়া নৱপল্লৱ মাত দিয়া নাই আজি? নৱপল্লৱ আছানে নৱপল্লৱ? ভাত খাব গ'ল। বিটু বুজি পাইছানে নাই? অঁ ঠিক আছে। এতিয়া এনেকৈ ভগ্নাংশটো হ'ব x বাই আমি y ধৰিছিলোঁ, গতিকে x মান কিমান পাইছোঁ ইয়াত 3 আৰু y মান কিমান আছিলে ৰূপকৃষ্ণা কিমান আছিলে y মানটো 5 এটা ভগ্নাংশটো ক'লোঁ আমি 3/5। এতিয়া 2 নম্বৰ 2 প্ৰশ্নটো ৰূপকৃষ্ণা পঢ়া। 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল। 10 বছৰ পিছত নুৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব। নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান? অঁ তাৰমানে কৈছে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল। 10 বছৰ পিছত নুৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব। নুৰ আৰু চুনুৰ বৰ্তমান বয়স উলিয়াব দিছে। তাৰ কাৰণে তোমালোকে নুৰৰ বয়স ধৰি লোৱা x বছৰ, নুৰৰ বৰ্তমান বয়স ৰাখিছোঁ। নুৰৰ বৰ্তমান বয়স x ধৰিব লাগিব আৰু চুনুৰ বৰ্তমান বয়স y। দুই নম্বৰ 2 প্ৰশ্ন ধৰো নুৰৰ বৰ্তমান বয়স x বছৰ। নুৰৰ বৰ্তমান বয়স এতিয়া আমি সমীকৰণ গঠন কৰিম। সমীকৰণ গঠন কৰিলে পাম। এতিয়া চোৱা ইয়াত প্ৰথমে কৈছে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল। 5 বছৰ আগত বুলি কৈছে। এতিয়া 5 বছৰ আগত নুৰৰ বয়স কিমান হ'ব ৰূপকৃষ্ণা? x minus 5 x minus 5 আৰু 5 বছৰ আগতে চুনুৰ বয়স কিমান আছিল? y minus 5 y minus 5। এতিয়া প্ৰশ্ন কৈছে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল। এতিয়া 5 বছৰ আগত নুৰৰ বয়স পাইছোঁ আমি x minus 5 আৰু চুনুৰ বয়স y minus 5। এতিয়া আমি কি কৰিব লাগিব চুনুৰ বয়স 3 গুণ, চুনুৰ বয়স y minus 5 আছিলে, ইয়াত দিব লাগিব 3। এতিয়া ইয়াত সমীকৰণ গঠন হৈ আছে। ইয়াক আমি মাত্ৰ ax plus
by plus c equal to 0 দিলে হ'ব x minus 5 equal to 3 y লগ কোন কৰিলে 3y minus 15 3y বামপক্ষলৈ আহা x minus 3y equal to minus 15 plus 5 কিমান হ'ব x minus 3y equal to minus 10 এইটো সমীকৰণ 1 এটা মাইনাস দে এটো তোমালোকে ফুল কৰি আগৰ পৰা ডাইৰেক্ট থকা কাৰণে প্লাস যেন লাগিছে মাইনাস হয় ধৰিব পাইছানে প্ৰিন্সিপিয়া ৰূপকৃষ্ণা মৃদুস্মিতা চাণক্যৰ মেগাংকৰ পাইছা লিখি লোৱা লিখি লোৱা এতিয়া লিখি হল নে হল এটো সমীকৰণ 1 x - 3y = -10 সমীকৰণ 1 হৈ আছে সমীকৰণৰ মানটো লিখি এক্সাৰসাইজ থাকে x - 3y = -10 এটা 2 নম্বৰ সমীকৰণ গঠন কৰিব লাগিব আৰু কৈছে 10 বছৰ পিছত এতিয়া 10 বছৰ পিছত নুৰুৰ বয়স কিমান হ'ব x + 10 আৰু চুনুৰ বয়স কিমান হ'ব y + 10 এতিয়া প্ৰশ্ন কি কৈছে 10 বছৰ পিছত নুৰ চুনুৰ দুগুণ হ'ব ইয়াৰ দুগুণ কৰি দিলে সমান হৈ যাব সমীকৰণ গঠন কৰা তেন্তে পাবা x + 10 = 2y + 20 2y দেখিলে হয় x - 2y = 20 - 10 x - 2y = 10 সমীকৰণ 1 এতিয়া সমীকৰণ 2 হ'ব সমীকৰণ 2 এতিয়া তোমালোকে সমীকৰণ 1 আৰু 2 অপনয়ন পদ্ধতিৰে সমাধান কৰা সমাধান কৰি x আৰু y উলিয়া সমীকৰণ 1 টো চোৱা সমীকৰণ 1 ৰ x ৰ যি সাংখ্যিক মান আৰু সমীকৰণ 2 x ৰ যি সাংখ্যিক মান দুইটা সমান হৈ আছে হয়নে ইয়াৰ কাৰণে তোমালোকে বেলেগ সংখ্যা পূৰণ কৰিবা জানো বেলেগ সংখ্যা পূৰণ কৰিব প্ৰয়োজন নাই ডাইৰেক্ট বি কৰিলে x টো নাইকিয়া হ'ব এতিয়া বি কৰি দিয়া 1 আৰু 2 বি কৰি দিয়া 1 আৰু 2 1 আৰু 2 বি কৰি পাওঁ 1 আৰু 2 বি কৰি পাওঁ 1 নম্বৰ সমীকৰণটো হৈছে x - 3y x - 3y এটো বাম পক্ষৰ আৰু 2 নম্বৰ সমীকৰণৰ বাম পক্ষ আছে x - 2y তাৰপিছত ইয়াত 1 নম্বৰ সমীকৰণৰ সোঁ পক্ষত আছে -10 2 নম্বৰ সমীকৰণৰ বাম পক্ষত সোঁ পক্ষত আছে 10 এতিয়া তোমালোকে x আৰু y ইয়াতো x কাটা যাব y মানটো লিয়া সকলোৱে লিয়া নিজৰ নিজৰ বহিত আছতো y মান 20 ওলাছে y মান কিমান ওলাইছে 20 x - 3y - x + 2y = কিমান হ'ল এটো -3 এতিয়া x টো কেনসেল গ'ল -3y + 2y কিমান হ'ব -y equal কিমান হ'ব -20 y কেনসেল গ'ল y equal পালো আমি 20 তে এই y মান ক'ত বহাবা এতিয়া সমীকৰণ 2
2 বহালে হ'ব 2 টো লিখা হৈ আছে সহজে এই y ৰ মান 2 ত বহাই পাওঁ দুই বহাই পাওঁ y ৰ মান যদি 2 যদি বহাই দিয়া তেন্তে কি পাবা x minus 2y আছে y সলনি বহাই দিয়া 20 x minus 2 into 20 ইকুৱেল কিমান হ'ব আৰু 10 অৰ্থাৎ x ইকুৱেল টু হ'ব 10 মাইনাছ এৰিকেল হ'ব প্লাছ 2 into 20 40 অৰ্থাৎ কিমান হ'ব 10 plus 40 50 এতিয়া নুৰ বৰ্তমান বয়স পালো 50 বছৰ আৰু সুনুৰ বৰ্তমান বয়স কিমান 20 বছৰ 20 বছৰ এটাকে নুৰৰ বৰ্তমান বয়স 50 বছৰ আৰু সুনুৰৰ বৰ্তমান বয়স 20 বছৰ সকলোৱে বুজি পাইছেনে ৰূপকৃষ্ণা প্ৰিন্সিপিয়া বুজি পাইছা ৰূপকৃষ্ণা পাইছা বাকীকেইটা প্ৰশ্নৰ তোমালোকক কাইলৈ কৰালে হ'ব হ'ব